ৰাজীৱে দেখাত বহুত ধুনীয়া ছোৱালী এজনীক বিয়া কৰালে। বিয়াৰ পিছত তেওঁলোকৰ জীৱনটো প্ৰেমেৰে ভৰি পৰিছিল। সি তাইক বৰ ভাল পাইছিল আৰু সদায় তাইৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছিল। কিন্তু কেইমাহমানৰ পিছত ৰাজীৱৰ পত্নীৰ ছালৰ ৰোগ হ'ল আৰু লাহে লাহে তাইৰ সৌন্দৰ্য ম্লান হ'বলৈ ধৰিলে। নিজকে এনেকৈ দেখি তাইৰ ভয় হ'বলৈ ধৰিলে যে তাই কুৎসিত হৈ গ'লে তাইৰ স্বামীয়ে যদি তাইক ঘৃণা কৰিব ধৰে তেন্তে তাই সেই ঘৃণা সহ্য কৰিব নোৱাৰিব। এদিন ৰাজীৱে কোনো কামৰ বাবে চহৰৰ বাহিৰলৈ যাব লগা হ'ল। কাম শেষ কৰি ঘৰলৈ উভতি আহোঁতে ৰাজীৱে এটা এক্সিডেণ্টত দৃষ্টিশক্তি হেৰুৱাই পেলালে। তেওঁৰ দুয়োটা চকু হেৰাই গ'ল। কিন্তু ইয়াৰ পিছতো তেওঁলোকৰ জীৱন স্বাভাৱিকভাৱে চলি থাকিল। সময় পাৰ হৈ গ'ল। ছালৰ ৰোগৰ বাবে ৰাজীৱৰ পত্নীগৰাকীয়ে নিজৰ সৌন্দৰ্য সম্পূৰ্ণৰূপে হেৰুৱাই পেলালে। তাই কুৎসিত হৈ পৰিল, কিন্তু অন্ধ স্বামী এই বিষয়ে অজ্ঞাত হৈ পৰিল। গতিকে তেওঁলোকৰ সুখী বিবাহিত জীৱনত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল। তাইক একেদৰে মৰম কৰি থাকিল। এদিন তাইৰ মৃত্যু হ'ল। ৰাজীৱ এতিয়া অকলশৰীয়া হৈ পৰিল। তেওঁৰ বৰ দুখ লাগিল। সেই চহৰখনত আৰু তাৰ মন নবহা হ'ল। অন্ত্যেষ্টিক্ৰিয়াৰ সকলো কাম সম্পূৰ্ণ কৰি সি চহৰখন এৰাৰ সিদ্ধান্ত ল'লে। ঠিক তেনেতে পিছফালৰ পৰা মানুহ এজনে মাত লগালে আৰু ওচৰলৈ আহি ক'লে, এতিয়া সহায় অবিহনে কেনেকৈ অকলে খোজ কাঢ়িব পাৰিবা? তোমাৰ পত্নীয়ে ইমান বছৰ তোমাক সহায় কৰিছিল। ৰাজীৱে উত্তৰ দিলে, বন্ধু, মই অন্ধ নহয়। মই অন্ধ হোৱাৰ অভিনয়হে কৰি আছিলোঁ। কাৰণ মোৰ পত্নীয়ে যদি জানিলেহেঁতেন যে মই তাইৰ কুৎসিততা দেখিবলৈ পাওঁ তেন্তে তাইক বেমাৰতকৈও এই কথাটোৱেহে বেছি কষ্ট দিলেহেঁতেন। সেইবাবে মই এইকেইটা বছৰ অন্ধ হোৱাৰ ভাও ধৰিছিলোঁ। তাই মোক বহুত ভাল পাইছিল। মই মাথো তাইক সুখী কৰি ৰাখিব বিচাৰিছিলোঁ। ধন্যবাদ। বন্ধুসকল, কাহিনীটো যদি শুনি ভাল পায় তেন্তে এটা লাইক কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।